প্ৰয়োজন নে ইচ্ছা? ৰাহুলৰ দুটা জীৱন। এজন মানুহে মাহে 30,000 টকা উপাৰ্জন কৰে, তথাপিও কিয় মাহৰ শেষত তেওঁৰ হাতত একো নাথাকে? ধৰক ৰাহুলে 30,000 টকা উপাৰ্জন কৰে। 12,000 টকা ঘৰৰ প্ৰয়োজন, 3,000 টকা যাতায়াতৰ আৰু 3,000 টকা খাদ্য, 2,000 টকা সঞ্চয়। অৰ্থাৎ 20,000 টকা তেওঁৰ 20,000 টকাৰে তেওঁৰ জীৱন চলিব পাৰে। কিন্তু সমস্যাটো ক'ত? মোৰ বন্ধুৱে নতুন ফোন লৈছে, ময়ো ল'ম। সকলোৱে ৰেষ্টুৰেণ্টত যাই আছে, ময়ো যাম। নতুন বাইক আহিছে, মোৰখন পুৰণি হৈ গ'ল। লাহে লাহে 30,000 টকা উপাৰ্জন কৰা মানুহজনে 35,000 টকাৰ জীৱন জীয়াবলৈ আৰম্ভ কৰিলে। আৰু এতিয়া প্ৰশ্ন, ৰাহুলৰ সমস্যা কম উপাৰ্জন নে ভুল সিদ্ধান্ত? সদায় কম উপাৰ্জন নহয়। কেতিয়াবা সমস্যা হ'ল প্ৰয়োজন আৰু ইচ্ছাৰ সীমা নজনাটো। এতিয়া ৰাহুলে এটা সিদ্ধান্ত ল'লে, মই আনৰ জীৱনৰ লগত প্ৰতিযোগিতা নকৰোঁ, মই নিজৰ ভৱিষ্যতৰ লগত প্ৰতিযোগিতা কৰিম। তেওঁ লাইফষ্টাইল কমালে, সঞ্চয় আৰম্ভ কৰিলে আৰু উপাৰ্জন বৃদ্ধি কৰিবলৈ কাম কৰিলে। কিছু বছৰ পিছত এজন মানুহে দামী বস্তু লৈও চিন্তিত আৰু আনজনৰ বস্তু কম কিন্তু মনটো শান্ত। ইয়াৰ পৰা আমি কি শিক্ষা পালোঁ? ধনী দেখাটো আৰু ধনী হোৱাটো একে কথা নহয়। প্ৰয়োজন পূৰণ কৰক, ইচ্ছা নিয়ন্ত্ৰণ কৰক আৰু নিজৰ ভৱিষ্যত কিনিবলৈ আজিৰ অলপ আনন্দ ত্যাগ কৰিবলৈ শিকক। কাৰণ কেতিয়াবা আপুনি যিটো নিকিনিলে সেইটোৱেই আপোনাৰ জীৱনৰ আটাইতকৈ মূল্যৱান ক্ৰয়।